আৰু পৰিষ্কাৰ মনৰ যোগেদি সংস্কাৰ হ'ব পৰিষ্কাৰ অবিহনে সংস্কাৰ সম্ভৱ নহয় গতিকে সেইভাবে তাহানি কালত আমি দেখিছো সমাজ সংস্কাৰক পৰিষ্কাৰ মনৰ জৰিয়তেহে সংস্কাৰ হ'ব পৰিষ্কাৰ মন অবিহনে সংস্কাৰ সম্ভৱ নহয় মাজুলীৰ পাছত হাউলিত সৰ্বানন্দ সোণোৱালৰ বিস্ফোৰণ প্ৰথমতে মাজুলী আৰু এতিয়া হাউলি সৰ্বানন্দ সোণোৱালে ঘটাইছে এটাৰ পাছত এটাকৈ বিস্ফোৰণ নীতি শিক্ষামূলক বক্তব্যৰে সৰ্বানন্দ সোণোৱালে এচাম ৰাজনীতিবিদক এতিয়া লক্ষ্য কৰি লৈছে কিন্তু সৰ্বানন্দ সোণোৱালৰ লক্ষ্যত কোন কাক লক্ষ্য কৰি লৈছে সৰ্বানন্দ সোণোৱালে তাক লৈ সৃষ্টি হৈছে ৰহস্য সৰ্বানন্দ সোণোৱাল অসমৰ ৰাজনীতিত এগৰাকী পুৰোধা ব্যক্তি বলিষ্ঠ কণ্ঠ আৰু শক্তিশালী নেতৃত্বৰ বাবে জনাজাত সৰ্বানন্দ সোণোৱাল 2016 চনৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে অসমত বিজেপি দলক নেতৃত্ব প্ৰদান কৰিছিল আৰু চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কিন্তু 2021 চনত সৰ্বানন্দ সোণোৱালক হঠাৎ মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা আঁতৰাই দিয়া হৈছিল আৰু তাৰ সলনি মুখ্যমন্ত্ৰী পতা হৈছিল হিমন্ত বিশ্ব শৰ্মাক সৰ্বানন্দ সোণোৱালক দায়িত্ব দিয়া হৈছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ আৰু তাৰ পাছৰ পৰাই সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিত নিষ্প্ৰভ হৈ পৰিছিল কিন্তু হেয়তীয়াভাৱে সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিত পুনৰ সক্ৰিয় হৈ পৰিছে আৰু সৰ্বানন্দ সোণোৱালে এটাৰ পাছত এটাকৈ বিধানসভা সমষ্টি লোকসভাৰ সমষ্টি পৰিভ্ৰমণ কৰিছে সৰ্বানন্দ সোণোৱালে এতিয়া দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত দেহে প্ৰাণে মন দি খাটিছে তাৰ মাজতে সৰ্বানন্দ সোণোৱালে দি গৈছে এটাৰ পাছত এটাকৈ বিস্ফোৰক মন্তব্য কিছুদিন পূৰ্বে সৰ্বানন্দ সোণোৱালে মাজুলীত দিছিল এনে কিছু বিস্ফোৰক মন্তব্য এটা মনত ৰাখিব ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয় ৰাজনীতিক এই পৰ্যায়লৈ আনিব য'ত সমন্বয় দ্বাৰা সমাজ শক্তিশালী হয় তাহানিতে এটা কথা আছে ৰাজনীতিয়ে ভাগ কৰে সংস্কৃতিয়ে জোৰা লগায় নহয়নে সংস্কৃতিৰ হেতু শক্তি আছে গতিকে মাজুলীত যি সাংস্কৃতিক ধাৰা শক্তিশালী সাংস্কৃতিক পৰম্পৰা এই পৰম্পৰাই জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যেটো পৰম্পৰা আছে ইমান সুন্দৰ গতিকে এই সাংস্কৃতিক ধাৰাৰ যোগেদি মাজুলী সমাজ সকলো সময়তে এক হৈ থাকিব দেই মিলাপ্ৰীতি থাকিব যিমানেই দুৰ্যোগ নাহক কিয় যিমানেই ধুমুহা নাহক কিয় যিমানেই প্ৰত্যাহ্বান নাহক কিয় যিমানেই সংকট সমস্যা নাহক কিয় মাজুলী সদায় এক হৈ থাকিব লাগিব আৰু সেইটো মই মনে প্ৰাণে বিচাৰোঁ আৰু মই আপোনালোকে জানে মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই চেষ্টা চলাইছিলোঁ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম উদ্দেশ্য কি আছে অসমৰ 3,40 লাখ মানুহক সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ঐক্যবদ্ধ কৰি তোলা কাৰণ একতাত যিটো শক্তি আছে ভাগ ভাগ হৈ থাকিলে সেই শক্তি কেতিয়াও সৃষ্টি হ'ব নোৱাৰে The united we stand, divided we fall. তাৰ পাছতে হাউলিত সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে যে পৰিষ্কাৰ মন অবিহনে সংস্কাৰ সম্ভৱ নহয় আৰু পৰিষ্কাৰ মনৰ যোগেদি সংস্কাৰ হ'ব পৰিষ্কাৰ অবিহনে সংস্কাৰ সম্ভৱ নহয় গতিকে সেইভাবে তাহানি কালত আমি দেখিছো সমাজ সংস্কাৰক কিমানবিলাক ভাৰতবৰ্ষৰ এই ভূখণ্ডতে কিমান মহান মনীষীৰ জন্ম হৈছে তেখেতসকলে জীৱন কালত নিজৰ সৰ্বস্ব ত্যাগ কৰি পৰিষ্কাৰ মনেৰে মানৱ সমাজ সংস্কাৰ প্ৰতিষ্ঠা কৰি গৈছে যাৰ শক্তিৰ আধাৰত আজি আমি বৰ্তি আছো গতিকে সেইভাবে মই বিশ্বাস ৰাখিম যে উঠি অহা প্ৰজন্মটোৱে এইবিলাক কথা গুৰুত্ব দিয়ক আমাৰ হেউজিয়া সৰ্বানন্দ সোণোৱালৰ এনে বক্তব্যৰ পাছতে এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে কাক লক্ষ্য কৰি লৈছে সৰ্বানন্দই সৰ্বানন্দ সোণোৱালৰ লক্ষ্য কোন সৰ্বানন্দ সোণোৱালে কাক টাৰ্গেট কৰিছে তাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত সৰব চৰ্চা চলিছে বিশেষকৈ সাৱলীল বক্তব্যৰ বাবে জনাজাত সৰ্বানন্দ সোণোৱালে শেহতীয়াভাৱে এইদৰে নীতি শিক্ষামূলক বক্তব্যৰ জৰিয়তে কোনগৰাকী ৰাজনীতিবিদক লক্ষ্য কৰি লৈছে সেয়া বৰ্তমান সময়ৰ ৰহস্যৰ বিষয় মাজুলীৰ পাছত এইবাৰ হাউলিত সৰব হৈ পৰিছে সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱালে এইবাৰ হাউলিত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে শেহতীয়াভাৱে সৰ্বানন্দ সোণোৱালে উজনিৰ পৰা নামনিলৈ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ নীতি শিক্ষামূলক বক্তব্য প্ৰদান কৰি আহিছে এনে বক্তব্যৰ জৰিয়তে সৰ্বানন্দ সোণোৱালে দৰাচলতে কাক টাৰ্গেট কৰিছে তাক লৈ এতিয়া সৰব চৰ্চা চলিছে সৰ্বানন্দ সোণোৱাল 2021 চনলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল কিন্তু হঠাতে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা হৈছিল
আৰু তাৰ পাছৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে সৰ্বানন্দ সোণোৱালে কিন্তু সৰ্বানন্দ সোণোৱালে কেতিয়াও এনেকুৱা বক্তব্য প্ৰদান কৰা নাছিল হেৱতীয়াভাৱে সৰ্বানন্দ সোণোৱালে এটাৰ পাছত এটা কৈ দৰে বিস্ফোৰক মন্তব্য প্ৰদান কৰি আহিছে এই মন্তব্যবোৰৰ জৰিয়তে সৰ্বানন্দ সোণোৱালে দৰাচলতে কি বুজাব বিচাৰিছে কাক বুজাব বিচাৰিছে তাক লৈ সৃষ্টি হৈছে ৰহস্য ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল